নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিহু মঞ্চৰ পৰাই হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই শৃংখল চলিহাৰ তৰফৰ পৰা কোৱা হৈছে হিন্দীৰ পোষ্টাৰ লগালে মই ফালিমেই মোক গ্ৰেপ্তাৰ কৰিলেও মই হিন্দী পোষ্টাৰ ফালি চিৰাচিৰ কৰি দিম আৰু হিন্দী ভাষা সন্দৰ্ভত পোষ্টাৰ সন্দৰ্ভত কি হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই বিহু মঞ্চৰ পৰাই কি বৃহৎ মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিহু মঞ্চৰ পৰাই হিন্দী পোষ্টাৰ ফলাৰ হুংকাৰ দিছে শৃংখল চলিহাই অসমীয়াৰ ওপৰত আগ্ৰাসন চলিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই মোক গ্ৰেপ্তাৰ কৰিলেও মই হিন্দীৰ পোষ্টাৰ ফালিমেই এই মন্তব্য কৰিছে শৃংখল চলিহাই অসমীয়া ভাষাৰ লগত কম্প্ৰমাইজ কৰা নহব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই কৈছে অসমীয়া ভাষাৰ লগত কম্প্ৰমাইজ নহব অসমীয়া ভাষাৰ কাৰণে বীৰ লাচিত সেনাৰ যুদ্ধৰ বাবে সাজু হৈ আছে গুৱাহাটীৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশনক লৈ ক্ষোভ প্ৰকাশ কৰিছে শৃংখল চলিহাই জেলৰ পৰা অহা মানুহ আমি ভয় কাকো নকৰো এই মন্তব্য শৃংখল চলিহাৰ বিহু মঞ্চৰ পৰাই হিন্দীৰ পোষ্টাৰ দেখি খং উঠিল এইবাৰ শৃংখল চলিহাৰ বিহু মঞ্চত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু বিহু মঞ্চত অংশগ্ৰহণ কৰাৰ সময়তেই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিহু মঞ্চৰ পৰাই হিন্দীৰ পোষ্টাৰ ফলাৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই অসমীয়াৰ ওপৰত আগ্ৰাসন চলিবলৈ দিয়া নহব এই মন্তব্য শৃংখল চলিহাৰ লগতে তেওঁ কৈছে মোক গ্ৰেপ্তাৰ কৰিলেও মই হিন্দীৰ পোষ্টাৰ ফালিমেই যদি মোক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰো কৰক শৃংখল চলিহাই মন্তব্য কৰা পৰিলক্ষিত হৈছে কি কৈছিল শৃংখল চলিহাই পুনে পুনে শুনোৱাৰ চেষ্টা কৰিম আমাৰ বিহুৰ প্ৰতি সংকট নাহে অসমত খনামুখলৈ গৈছিলোঁ খনামুখত যাওঁতে মোক গুৱাহাটীৰ পৰা এজন যুৱকে ফোন কৰিছে যে কালি গুৱাহাটী আমচাঙত এখন বিহু হৈছিলে তাত বিহু গীত একাউণ্টে অকল হিন্দী গীত হৈছে আমাৰ আগ্ৰাসন চলিছে মই এতিয়া ভাষণ দি থাকোঁতে সেইটোপাত দেখিছোঁ এখন হিন্দীত বৰ্ড লাগি আছে ফালুদানে কি বুলি এতিয়া এই বৰ্ডখন কাইলৈ যদি মই ভাঙি দিওঁ যদি বীৰ লাচিত সেনাই ভাঙি দিয়ে কাইলৈ আমাক এৰেষ্ট কৰিব তেতিয়া কাইলৈ বৰ্ডখন ভঙা হ'ব কাৰণ ভাষাৰ লগত কম্প্ৰমাইজ নহ'ব যুদ্ধ হ'ব আমি জেললৈ গৈ থকা মানুহ আমি ভয়াতুৰ নহয় আৰু এটা কথা স্পষ্টকৈ আমি আপোনালোকক আজি কৈছোঁ এই যে সংগ্ৰামবিলাক আমি কৰি আছোঁ কাৰ কাৰণে কৰি আছোঁ এই কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কৰি আছোঁ এই কণ ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব ডাঙৰ হৈ যেতিয়া তেওঁলোকৰ মুখৰ মাত নাথাকিব ভাষা নাথাকিব সংস্কৃতি নাথাকিব বিহু নাথাকিব তেতিয়া আমাক কি প্ৰশ্ন কৰিব আমাক প্ৰশ্ন কৰিব তোমালোক যেতিয়া যৌৱনত আছিলা দেশ জাতি আৰু মাটিৰ কাৰণে কি কৰিলা আমি নিৰুত্তৰ হ'ম অন্ততঃ অসমীয়া যুৱ মঞ্চ সকলো অসম ছাত্ৰ সন্থা বীৰ লাচিত সেনা আমি সকলোৱে এটা কথা ক'ব পাৰিম যেতিয়া দেশ যায় মাটি যায় ভাষা যায় আমি ৰাজপথত মাতিছিলোঁ এইখন সংগ্ৰামেই সংগ্ৰাম বিহু বচোৱাৰ সংগ্ৰাম মৈদাম বচোৱাৰ সংগ্ৰাম হেংনাং বচোৱাৰ সংগ্ৰাম পেপা বচোৱাৰ সংগ্ৰাম গগনা বচোৱাৰ সংগ্ৰাম এইখন সংগ্ৰামত সকলো একত্ৰিত হৈ যুদ্ধ কৰিব লাগিব কোন দলখনৰ কথানে কৰিছে ডাঙৰ কথা নহয় আমি একত্ৰিতভাৱে কৰিছোঁ নে নাই কৰা সেইটোহে ডাঙৰ কথা সেয়েহে মই আজি ইয়াত বহু ৰাইজ বহি আছে মই আপোনালোকক কেতিয়াবা ব্যক্তিগত জীৱনত লগ পাওঁ নে নাপাওঁ মই নাজানো কিন্তু দেশ জাতি মাটি বিপদৰ সময়ত আমি ৰাজপথত লগ পাম বুলি মই আশা ৰাখিলোঁ আৰু ইয়াকে কৈছো সৌভক্তই সামৰি মাৰিলোঁ ধন্যবাদ জয় অসম শৃংখল চলিহাৰ মন্তব্য আছিল আমি শুনালো অসমীয়া ভাষাৰ লগত কম্প্ৰমাইজ কেতিয়াও কৰা নহ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই অসমীয়া ভাষাৰ কাৰণে বীৰ লাচিত সেনা যুদ্ধৰ বাবে সাজু হৈ আছে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই কি বিশেষ মন্তব্য কৰিছিল পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিম গুৱাহাটীৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰাক লৈ শৃংখল চলিহাই ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিহু মঞ্চৰ পৰাই হিন্দী পোষ্টাৰ ফলাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই অসমীয়াৰ ওপৰত আগ্ৰাসন চলিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাৰ তৰফৰ পৰা বিহু মঞ্চৰ পৰাই কেইবাটাও হুংকাৰ প্ৰদান কৰা হৈছে মোক গ্ৰেপ্তাৰ কৰিলেও মই হিন্দীৰ পোষ্টাৰ ফালি চিৰাচিৰ কৰি দিম বুলি কৈছে অসমীয়া ভাষাৰ লগত কম্প্ৰমাইজ কৰা নহ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই সমান্তৰালকৈ তেওঁ কৈছে অসমীয়া ভাষাৰ কাৰণে বীৰ লাচিত সেনাৰ যুদ্ধ সদায় সাজু গুৱাহাটীৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশনক লৈও ক্ষোভ উজাৰিছে শৃংখল চলিহাই
জেলৰ পৰা অহা মানুহ আমি ভয় কাকো নকৰোঁ এই মন্তব্যও কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কি বিশেষ মন্তব্য কৰিছিল পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম। আমাৰ বিহুৰ প্ৰতি সংকট নাহে। অকণমান খনামুখলৈ গৈছিলোঁ, খনামুখত যাওঁতে মোক গুৱাহাটীৰ পৰা এজন যুৱকে ফোন কৰিছে যে কালি গুৱাহাটী আমচাঙত এখন বিহু হৈছিলে, তাত বিহু গীত একাউণ্টে অকল হিন্দী গীত হৈছে। আমাৰ আগ্ৰাসন চলিছে। মই এতিয়া ভাষণ দি থাকোঁতে সেইটোপাত দেখিছোঁ এখন হিন্দীত বৰ্ড লাগি আছে ফালুদানে কি বুলি। এতিয়া এই বৰ্ডখন কাইলৈ যদি মই ভাঙি দিওঁ, যদি বিল আছে ভাঙি দিয়ে কাইলৈ আমাক এৰেষ্ট কৰিব, তেতিয়া কাইলৈ বৰ্ডখন ভঙা হ'ব। কাৰণ ভাষাৰ লগত কম্প্ৰমাইজ নহ'ব, যুদ্ধ হ'ব, যুদ্ধ হ'ব। আমি জেললৈ গৈ থকা মানুহ, আমি ভয়াতুৰ নহয়। আৰু এটা কথা স্পষ্টকৈ আমি আপোনালোকক আজি কৈছোঁ, এই যে সংগ্ৰামবিলাক আমি কৰি আছোঁ, কাৰ কাৰণে কৰি আছোঁ? এই কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কৰি আছোঁ। এই কণ ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হৈ যেতিয়া তেওঁলোকৰ মুখৰ মাত নাথাকিব, ভাষা নাথাকিব, সংস্কৃতি নাথাকিব, বিহু নাথাকিব, তেতিয়া আমাক কি প্ৰশ্ন কৰিব? আমাক প্ৰশ্ন কৰিব, তোমালোক যেতিয়া যৌৱনত আছিলা, দেশ জাতি আৰু মাটিৰ কাৰণে কি কৰিলা? আমি নিৰুত্তৰ হ'ম। অন্ততঃ অসমীয়া যুৱ মঞ্চ, সৰু অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, আমি সকলোৱে এটা কথা ক'ব পাৰিম, যেতিয়া দেশ যায় যায়, মাটি যায় যায়, ভাষা যায় যায়, আমি ৰাজপথত মাতিছিলোঁ আৰু মাতিছিলোঁ। এইখন সংগ্ৰামী সংগ্ৰাম, বিহু বচোৱাৰ সংগ্ৰাম, মৈদাম বচোৱাৰ সংগ্ৰাম, হেংনাং বচোৱাৰ সংগ্ৰাম, পেঁপা বচোৱাৰ সংগ্ৰাম, গগনা বচোৱাৰ সংগ্ৰাম। এইখন সংগ্ৰামত সকলো একত্ৰিত হৈ যুদ্ধ কৰিব লাগিব। কোন দলখন গঠনে কৰিছে ডাঙৰ কথা নহয়, আমি একত্ৰিতভাৱে কৰিছোঁ নে নাই কৰা সেইটোহে ডাঙৰ কথা। সেয়েহে মই আজি ইয়াত বহু ৰাইজ বহি আছে, মই আপোনালোকক কেতিয়াবা ব্যক্তিগত জীৱনত লগ পাওঁ নে নাপাওঁ মই নাজানো, কিন্তু দেশ জাতি মাটি বিপদৰ সময়ত আমি ৰাজপথত লগ পাম আৰু পাম বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।